পৰা নিষ্ঠা পাবলৈ এই কথাখিনি ভগৱান ব্ৰাহ্মণৰ বন্ধু একালৰ এই কথাখিনি তেওঁ সমাপ্ত কৰিব পাৰে। এই চিন্তাধাৰাটো বামুণৰ নাহি ব্ৰাহ্মণনিহে আহি ব্ৰাহ্মণনিহে সেই বিবেচনাখিনি ব্ৰাহ্মণক ক'বলৈ ধৰিলে। ইয়াৰ কাৰণ অকণমান বুজাই দিয়কচোন। কৃষ্ণ বাৰু অতি সুন্দৰভাৱে আমাৰ বিষয়খিনি উপস্থাপন হৈছে। ইয়াৰ লগতে সংগতি ৰাখি আমি আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি আধ্যাত্মিক দিশত এটা দিশ আমি অনুধাৱন কৰিব লাগে যে ভগৱন্তক কোনসকলে পায়। দুটা শ্ৰেণী আমাৰ এই সংসাৰত প্ৰভু ভগৱন্তই প্ৰৱৰ্তন কৰিছে। এটা হৈছে ধনী, এটা হৈছে দীনহীন দুখীয়া, এটা সম্পদশালী আৰু এটা হৈছে একেবাৰে সম্পদহীনা। এই দুজনৰ ভিতৰত ভগৱন্তৰ কৃপা প্ৰথমতে কোনজনে পায়, কেনেদৰে পায়, এইটো সৃষ্টিত এটা বিধি প্ৰভু ভগৱন্তই গোপনে তৈয়াৰ কৰি থৈছে। এইটো ৰহস্য, গোপন ৰহস্য। ভগৱন্তক যদি পাব লাগে তেতিয়াহ'লে তুমি দিনহীন এটা স্বৰূপ তুমি পাবই লাগিব। তোমাৰ যে একো নাই সংসাৰত তুমি মনেৰেও ভাবিব পাৰিব লাগিব আৰু জগতকো তুমি দেখুৱাব লাগিব যে তেওঁ অজস্ৰ সম্পদ আছে, কিন্তু সম্পদৰ ওপৰত তেওঁ নজৰেই নাই, আসক্তিয়ে নাই। এইখিনি মোৰ বুলি ক'বলৈ তেওঁ কোনো এটা পৰিৱেশে নাই। জগতেও সেইটো জানিব লাগিব যে তেওঁ এই সম্পত্তিৰ ওপৰত তেওঁ লালসা নাই আৰু নিজৰ মনৰ পৰাটো এইটো নাইকিয়া হ'ব লাগিব। গতিকে সেইকাৰণে একান্ত যিসকল ভকত প্ৰভু ভগৱন্তৰ, সেইসকলে ভগৱন্তক পোৱাৰ সময়ত সমস্ত মায়াৰ পৰা তেওঁলোকক কি কৰে, মায়াৰ আসক্তিৰ পৰা তেওঁলোকক মুক্ত কৰে। অৰ্থাৎ যিটো একেবাৰে দিনহীন যিটো মানে স্বৰূপ, এই স্বৰূপটো তেওঁ যেতিয়াই লাভ কৰিব তেতিয়াই ভগৱন্তৰ কৃপাৰ সান্নিধ্য পাব। গতিকে আজি এতিয়া আপোনাৰ সুদামে বিপ্ৰদামোদৰে তেওঁ কিমান অভাৱত আছে, এই অভাৱৰ ব্যৱস্থাটো আমি মায়াৰ দৃষ্টিৰে বাহিৰৰ পৰাহে দেখিছোঁ যে তেওঁ একো নাই, খাবলৈ ফুটকণ এটাও নাই, ল'ৰা ছোৱালীক পোহপাল দিবৰ কাৰণে তেওঁৰ কোনো শক্তি নাই, ভিক্ষা মাগি যি পায় তাকে খায়, নাপালেও নাখায়, কিমান এটা কষ্টকৰ জীৱন কটাই আছে। এই কথাটো আমি বাহিৰৰ পৰা দেখিছোঁ, কিন্তু তেওঁ অন্তৰত সেই ভাৱনাটো নাই যে মোৰ যে একো নাই, এই ভাৱনাটো নাই। তেওঁ সদায় কৃষ্ণৰ লগতে নিবাস কৰি আছে। গতিকে বাহিৰৰ সংসাৰ কি হৈছে বেলেগ কথা, কিন্তু বিষয়টো আহিলে এটাই যে প্ৰকৃতিলৈ আহি প্ৰকৃতিৰ মায়াপাশত তুমি আবদ্ধ নোহোৱাকৈ কোনো কৰ্ম কৰিব নোৱাৰা। এইকাৰণে তোমাৰ মনৰ জগতত তুমি ঈশ্বৰক কেনেকৈ লাভ কৰিছা, বাহিৰৰ সম্পদৰ লগত তোমাৰ সম্বন্ধ কি, এইটো বাদ দিয়া। কিন্তু তোমাৰ লগত সন্মুখত কি আছে, সাংসাৰিক ধৰ্ম পালন কৰিবৰ কাৰণে আহোঁতে এগৰাকী নাৰীৰ সংগ ল'লা। নাৰীৰ সংগ লৈ প্ৰকৃতিৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে তুমি এটা গৃহস্থী ধৰ্ম পালন কৰি তুমি ল'ৰা ছোৱালী সন্তানৰ তুমি মানে উৎপাদনৰ মানে কৰ্মত তুমি নিবিষ্ট হ'লা। সেইকাৰণে দায়িত্ববোধ আহি গ'ল। কিন্তু বিপ্ৰদামোদৰ দায়িত্ববোধেই নাই। ভগৱন্তে যিটো চেতনা দি তেওঁ যি কৰ্ম কৰিব দিছে সেইখিনিকে কৰি দিলে, তাতেই তেওঁ সুস্থ আছে। কিন্তু প্ৰকৃতিগৰাকীটো ভাৰ্যাগৰাকীটো তেওঁতো প্ৰকৃততে কি ৰূপ, তেওঁতো মায়া ৰূপ, মায়া প্ৰকৃতিৰ ৰূপ। তেওঁ এতিয়া দেখি আছে নিজৰ অৱস্থাটোৰ কথা, সম্পদহীন অৱস্থাটোৰ কথা দেখিছে। গতিকে এতিয়া তেওঁৰ দায়িত্ববোধত তেওঁ এটা উপলব্ধি কৰিছে বা ভগৱন্তে তেওঁ উপলব্ধি কৰাইছে। কাৰণ ভগৱন্তেও চিন্তা কৰিছে যে প্ৰকৃতিৰ মাধ্যমেৰে আহিলেহে তুমি ঈশ্বৰক পাবা, প্ৰকৃতিৰ মাধ্যমেৰে তুমি যদি নাহা তেতিয়াহ'লে ঈশ্বৰক কেতিয়াও তুমি নাপাবা। এতিয়া তুমি মোক ধ্যান কৰি আছা, স্মৰণ কৰি আছা, জ্ঞান কৰি আছা, মোৰ গুণনাম কীৰ্তন কৰি আছা, তাৰ বাহিৰে কি কৰি আছা? তাৰ বাহিৰেতো মোৰ কাৰণে তুমি একো কৰা নাই।
মোকতো অভিলাষে কৰা নাই কোনোদিন যে ঈশ্বৰক যে মই দেখা পাব লাগিব, ঈশ্বৰক যে মই সেৱা কৰিব লাগিব। মই মানে তেওঁ মনতে এটা ভাবিছে, ধ্যান কৰিলেই যেতিয়া কৃষ্ণক দেখা পাওঁ, ধ্যান কৰিলেই যেতিয়া কৃষ্ণৰ লগত যেতিয়া মোৰ যেতিয়া সম্বন্ধ হয়, সেইজন কৃষ্ণক বিচাৰিবৰ কাৰণে মই ক'ত যাম। কিন্তু প্ৰকৃতিৰ মায়াই এতিয়া এনেকুৱা এটা পৰ্যায়লৈকে আনি দি ভগৱন্তে কৈছে, নহয়, তোমাক যদি মই কিবা এটা কৃপা কৰিব লাগে, তেতিয়াহ'লে তুমি মোৰ পৰা বিচাৰিব লাগিব। তুমি মুখেৰে নিবিচাৰিলেও হ'ব, তোমাৰ আকাংক্ষা এটা অন্ততঃ জাগৰণ হ'ব লাগিব। গতিকে সেই আকাংক্ষাটো জাগৰণ দিবৰ কাৰণে ভগৱন্তে এক প্ৰকাৰ প্ৰকৃতিৰ সহায় লোৱা হৈছে, বিপ্ৰ দামোদৰ ঘৈণীয়েকৰ সহায় লোৱা হৈছে। তেওঁক এটা নীতি জ্ঞান শিক্ষা এটা অন্তৰত জগাই দিছে, জগাই দি কৈছে যে আমি বাৰু এনেকৈ চলিম, ঈশ্বৰৰ নাম লৈ চলিম, কিন্তু আমাৰ মাজলৈ অহা এই এমাহ ডেমাহ সন্তানকেইটাই কেনেকৈ চলিব? তেওঁলোকেতো ঈশ্বৰৰ নাম আমি যেনেকৈ লৈছোঁ, ল'ব পাৰিছোঁ, বুজিছোঁ, তেনেকৈতো তেওঁলোকে বুজিব নোৱাৰে। তেওঁলোকেতো মায়া সংসাৰৰ ঐশ্বৰ্য বিভূতি সম্পদৰ ওপৰত, সুখ ভোগৰ ওপৰতহে তেওঁলোকৰ আসক্তি আছে। এতিয়া তেওঁলোক কেনেকৈ চলিব? তাৰ কাৰণে এতিয়া স্বয়ং নাৰী বা প্ৰকৃতি বা ঘৈণীয়েকৰ মানে অন্তৰত এই এটা লিপ্সা, এটা সম্পদৰ প্ৰতি আসক্তি, এটা দায়িত্ববোধৰ এটা মানে জ্ঞান দি এতিয়া তেওঁক সোঁৱৰাই দিছে। সোঁৱৰাই দিয়ে এইটো কৈছে যে আপুনি এই সৰু সৰু ল'ৰা ছোৱালীকেইটা চিন্তা কৰিয়ে অন্ততঃ তেওঁলোকৰ জীৱনটো কেনেকৈ সুখকৰ হ'ব তাৰ এটা চিন্তাটো কৰা দৰকাৰ। কিন্তু আপুনি মই যেনেকৈ চলি আছোঁ, আজি আছোঁ, কালি গুচি যাম, এওঁলোকৰ দায়িত্ব কোনে ল'ব? যদিহে আমাৰ যদি সন্তান নহ'লহেঁতেন, আমাৰ সংসাৰলৈকে যদি এটা পৰিচয়লৈ নাহিলহেঁতেন, এটা আমাৰ দায়িত্ববোধ নাই। কিন্তু এওঁলোকক এটা উপযুক্ত শিক্ষা দিয়াৰ আগতে, সংস্থাপন দিয়াৰ আগতে আমি যদি গুচি যাওঁ, তেতিয়াহ'লে কৰ্মদোষে আমাক কোনো কাৰণতে মানে এৰি নিদিব। গতিকে এইকাৰণেহে কৈ আছে যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁৱেই সৰ্বজন সৰ্বজন। আৰু আপোনাৰো মানে প্ৰধান আপোনাৰ বোলে বন্ধু বান্ধৱ, পৰম বান্ধৱ, তেওঁৰ ইচ্ছামতে সকলো হয়। গতিকে অন্ততঃ নিজৰ কথা চিন্তা নকৰি ল'ৰা ছোৱালীকেইটাৰ কথা, সন্তানকেইটাৰ কথা চিন্তা কৰি আপুনি এবাৰ আপোনাৰ সখীক দৰ্শন কৰিবলৈ যাওক। তেওঁ অন্তৰ্যামী, তেওঁৰ ওচৰত বিচাৰিব নালাগে। তেওঁ সৰ্বজন্তা যেতিয়া, কি উদ্দেশ্যত তালৈ গৈছোঁ তেওঁতো নুবুজাকৈ নাথাকিব। গতিকে অন্ততঃ আপুনি এবাৰ দৰ্শন কৰা, এই চিন্তাটো তেওঁ মনত সোমোৱাই দিলে। প্ৰভু ভগৱন্তও তেতিয়া মানে এইটোকে বিচাৰিছিল যে তেওঁ কিবা এটা আকাংক্ষা লৈ মোৰ ওচৰলৈ আহক, তাৰপিছত মই কি দিব লাগে দিব নালাগে তাৰ ব্যৱস্থাটো মই কৰিম। কিন্তু মোক এবাৰো যদি তেওঁ নিবিচাৰে, তেতিয়াহ'লে মই কেতিয়াও যাচি দিব নোৱাৰোঁ। কাৰণ সেইকাৰণে ভক্তক প্ৰভু ভগৱন্তে একদম ফ্ৰীলেন্স দিছে, স্বাধীনতা দিছে। তুমি যি বিচাৰা, যি ইচ্ছা সেইটো কৰিব পাৰা, মই তোমাৰ লগত আছোঁ। তুমি যদি মোক কোনোদিন যদি নিবিচাৰা, মোৰ নাম লৈ যদি চলিব বিচাৰা, তোমাৰ জনমো নাই, মৰণো নাই, তেনেকৈয়ে তোমাক ৰাখিম। কাৰণ তুমি সংসাৰৰ পৰা আহিবই নিবিচাৰা, মোকেই পূজা কৰি থাকিব বিচাৰা। গতিকে ভকতক তেওঁ সদায় অমৰত্ব ব্যৱস্থাটো খোলাই দিছে। তুমি নিজে নিবিচাৰালৈকে সংসাৰৰ পৰা তুমি আহিব নালাগে। তুমি সংসাৰত যেনেকেই নহওক, যি ৰূপতে নহওক তুমি থাকিবা। তোমাৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে মই তোমাৰ লগত সদায় আছোঁ। এতিয়া প্ৰভু ভগৱন্তে ক'লে, নহয়, ময়ো এটা দায়বদ্ধতাত আছোঁ। কাৰণ তেওঁহে চিৰদিন থাকিব মোক পূজা কৰি, মোক নেদেখাকৈ। কিন্তু মইতো দুদিনৰ কাৰণে আহিছোঁ, দুদিনৰ পিছতো মইতো যাবই লাগিব। 125টা বছৰ পূৰ হোৱাৰ পিছত মইতো থাকিব নোৱাৰিম। কিন্তু মোৰ ভক্তজনে 125টা বছৰ কিয়, যুগ যুগ থাকোঁ বুলি ক'লেও তেওঁ থাকিব পাৰিব। মই তেওঁক সাকাৰতো ৰাখিব পাৰোঁ, কৃপা কৰিব পাৰোঁ, মই নিৰাকাৰতো কৰিব পাৰোঁ, হয়নে নহয় বাৰু? গতিকে এইকাৰণে মায়া প্ৰকৃতিৰ ওচৰত তেওঁ জাগৰণ কৰিছে যে মোৰ দিব লগাটো মই দি যাম ভাই, কাৰণ মই তোমাক দিবৰ কাৰণে আহিছোঁ। কাৰণ এইটো জন্মৰে কথা নহয়, কাৰণ একেবাৰে সৃষ্টি পাতনিৰে কথা। গোকুলৰ পৰাই তেওঁলোকৰ মানে এটা লীলা চলি আছে, দাপৰত তাৰ সমাপ্তি হ'ব লাগিব। কিন্তু যদি তেওঁ একো নিবিচাৰে,
এনেকৈ থাকে মই তেওঁক কেনেকৈ দিম, গতিকে মোৰ কৰ্তব্য শেষ নহ'ব। গতিকে অন্তিমত কৃষ্ণই সেইকাৰণে মানে তেওঁ পত্নী প্ৰকৃতিৰ আশ্ৰয় ল'ব লগা হৈছে। তুমি আই কিবা প্ৰকাৰ পঠিয়াই দিয়া, তাৰপিছত তোমাৰ ইচ্ছাও পূৰণ হ'ব, মোৰো ইচ্ছা পূৰণ হ'ব। কাৰণ মই তেওঁক দিম বুলি ভাবি অহা টোপোলাটো মই লৈ আছোঁ, কোনো দেখাহে নাই। কিন্তু মই নিদিলে সেইটো লৈ পেলাইতো মই আকৌ যাব নোৱাৰিম। গতিকে এইখিনি তত্ত্ব লৈ এতিয়া বিষয়খিনি আৰম্ভ হৈছে। এতিয়া বিপ্ৰ দামোদৰক তেওঁ পঠিয়াইছে ঘৈণীয়েকে, ল'ৰা ছোৱালীকেইটাৰ স্বাৰ্থতেই হওক, নিজৰ ভৱিষ্যতৰ স্বাৰ্থতেই হওক, বা প্ৰভু ভগৱন্তক দেখা কৰা, শ্ৰী চৰণত এবাৰ সেৱা কৰা অভিলাষটো পূৰণ কৰাৰ কাৰণে হওক, তেওঁ গোটেই উভয় দিশ সাৰ্থকতাৰ কাৰণে তেওঁ মনত এই ভাৱনাটো সোমাই দিছে। গতিকে ইয়াৰ পিছত বিষয়টো হয়তো সংক্ষেপে আহিব। বিপ্ৰ দামোদৰে কি তেওঁ পত্নীয়ে যিটো ভাৱনা সিঁচি দিছে, তেওঁ মনত হয়তো সেই ভাৱনা প্ৰকাশ কৰা নাই, বেলেগ এটা ভাৱনাহে প্ৰকাশ কৰিলে। বেলেগ এটা ভাৱনা লৈহে এতিয়া তেওঁ যাবলৈ যাব। কিন্তু এনেকৈ কৈছে মোক সম্পত্তি লাগিব, কিবা লাগিব, ইটো সিটো লাগিব, এইবিলাক ভাৱনা তেওঁৰ অন্তৰত নাই। কিন্তু বেলেগ এটা ভাৱনা জাগৰণ হ'ব, যাৰ কাৰণে তেওঁ এতিয়া নগ'লে নহয়। লগ পোৱা ভাৱনাটো এনেকৈ জগাই দিলে যে তেওঁ এতিয়া আজি থাকে কাইলৈ গুচি যাব। গুৰু গৃহত লগ পোৱা দিনাখনৰ পৰা এৰাৰি হোৱাৰ পৰা লগ পোৱা, তাৰপিছত এৰাৰি হোৱাৰ পৰা এতিয়ালৈকেতো দেখা দেখি হোৱাই নাই, হয় দেখা দেখি হোৱাই নাই। এতিয়া বৃদ্ধ অৱস্থা পাইছেগৈ। গতিকে এনেকুৱা এটা অৱস্থাত আৰু কেইদিন আছে। যদি সঁচাকৈ তেওঁ শ্ৰীৰূপ লৈ পেলাই সংসাৰলৈ অহাৰ পিছতো মই যদি তেওঁৰ এই ৰূপটো যদি মই জীৱনৰ শেষত হ'লেও এবাৰ হ'লেও যদি তেওঁক যদি দেখা নাপাওঁ, তেতিয়াহ'লে মই মিছাই জনম ল'লোঁ, এনেকুৱা এটা ধাৰণা তেওঁৰ মনলৈ আহি গৈছে। এই কথাটো যে আজি থাকি কাইলৈ তেওঁ যদি সঁচাকৈ তাৰকাৰ ওপৰত যদি গুচি যায়, ক'ত এই শ্ৰীৰূপটো ক'ত পাম? তেওঁ এতিয়া মূৰ্তি ধৰি ৰৈ আছে, চিনি পোৱাসকলে চিনি পাইছে, ময়ো চিনি পাইছোঁ। কিন্তু সেইজনক মই দেখা কৰাৰ প্ৰয়োজন অনুভৱ মই এতিয়ালৈকে কৰা নাছিলোঁ, কাৰণ মোৰ মনত বেলেগ এটা ধাৰণা সোমাই আছে। কিন্তু এতিয়া তেওঁ ক'লে যে তুমি যিকোনো প্ৰকাৰে তোমাৰ সখীক এবাৰ লগ কৰি আহা, কাৰণ তুমিও হয়তো কোন মুহূৰ্তত যাব পাৰা, মই কোন মুহূৰ্তত যাব পাৰোঁ তাৰো ঠিক নাই, তেওঁ কোন মুহূৰ্তত যায় তাৰো ঠিক নাই। গতিকে জীৱনৰ অন্তিম বাঞ্ছা হিচাপে কৃষ্ণৰ শ্ৰীৰূপটো তুমি এপাক দৰ্শন কৰা, এইটো ধাৰণাহে তেওঁ মনলৈ সোমাই আছে। নাই মই যাবই লাগিব। কথাটো হয়, এতিয়াহে মনলৈ আহিছে কথাটো যে তেওঁ হয়তো যিকোনো মুহূৰ্তত গুচি যাব, ময়ো হয়তো যিকোনো মুহূৰ্তত গুচি যাব। তাৰপিছত আত্মাটোতে কোনোদিন শান্তি নাপাব। গতিকে এইকাৰণেই তেওঁ মনত সেই অভিলাষটো প্ৰভু ভগৱন্তে জগাই দিছে। যাৰ বচন শুনিয়া ব্ৰাহ্মণে দৃঢ় কৰিল মতি, কৃষ্ণ দৰ্শনে মোৰ মহালাভ, যাইব দ্বাৰকা কপ্ৰতি। ভাৰ্যাক বুলন্ত জীপাৰা সন্দেহ, আনি দিয়া জানতে উঠি, শুনিয়া ব্ৰাহ্মণী মাগিয়া নীলন্ত, চাউল চিৰা চাৰি মুঠি। কানিৰ টোপলি বান্ধি আনি দিলা, ব্ৰাহ্মণে কাষত লৈলা, কৃষ্ণৰ চৰণ দেখিবা কপ্ৰতি,
দ্বাৰকা লাগি গৈলা রাম কৃষ্ণক দেখিবে পতবেলি পাওঁ মনে গুণিদি জবৰ সেনাৰ বাজুক চৰাই তিনিডাল পাইল গৈ ভন্তৰ এতিয়া ইমান দিন হ'ল কৃষ্ণ দৰ্শনৰ অভিলাষেই মনত জাগা নাছিল, কিন্তু যেতিয়া জাগিল এতিয়া সময়ে নাইকিয়া হ'ল, ততেই নাইকিয়া হ'ল। কোন মুহূৰ্তত মই কৃষ্ণক দেখা পাম, কোন মুহূৰ্তত কৃষ্ণক দেখা পাম, এই জাগৰণটোহে আহিল। কিন্তু তাৰ আগতে তেওঁ গৃহস্থৰ নীতি ধৰ্ম এটা ৰক্ষা কৰি তেওঁ কৈছে, ব্ৰাহ্মণীক কৈছিল যে তুমি মোক সখী ঘৰলৈ যাবলৈ দিছা হয়, কিন্তু মই সখী ঘৰটোত সুদা হাতে কেনেকৈ যাম? অৰ্থাৎ ইয়াতে এটা সাংসাৰিক বা গৃহস্থৰ এটা নীতি এতিয়া তেওঁ দৰ্শন পাইছিল যে মিতিৰৰ ঘৰলৈ, বন্ধুৰ ঘৰলৈ, সখীৰ ঘৰলৈ খালী হাতে যাব নাপায়, 1 নম্বৰ কথা। 2 নম্বৰ কথা, কোনো বিষয় আশা কৰি যোৱাটো উচিত নহয়। সখীৰ ঘৰলৈ যাব লাগে, এনেই যাব লাগে, এটা অভিলাষ কৰি যাব লাগে, আনন্দ মনেৰে তেওঁ দৰ্শনৰ অভিলাষটোৰ বাহিৰে বেলেগ আৰু একো থাকিব নালাগে। গতিকে সেইকাৰণে এতিয়া কৈছে যে খালী হাতে কেনেকৈ যাম, একোতো নাই, যদি আছে কিবা দিয়া, তুমিহে মোক পঠাইছা। কথাটো এইটোৱে, তুমিহে পঠিয়াইছা, ঘৰখন তোমাৰহে। স্বৰূপতে সিও এটা কথা, গাহস্থ ধৰ্মত নাৰীগৰাকীহে, গৃহিণীগৰাকীহে ঘৰখন, পুৰুষৰতো ঘৰখনত অধিকাৰ নাই। পুৰুষে সকলো প্ৰকাৰৰ সম্পদৰ যোগানহে তাত ধৰে, কিন্তু তাৰ অধিকাৰী কোন? নাৰীগৰাকীক নুসুধাকৈ এটা খুদ কোনো পুৰুষজনে লাৰি ইফাল সিফাল কৰিব নোৱাৰে, নৈতিকভাৱে তেওঁ সেইখিনি অধিকাৰ দিয়া নাই। সুধিব লাগিব গৃহিণীজনী। গতিকে এতিয়া গৃহিণীজনে কৈছে কথাটো হয়, তেতিয়া তেওঁ লগে লগে দায়িত্ব লৈছে, আপুনি চিন্তা কৰিব নালাগে, নীতিটো কোনো কাৰণতে ভংগ হ'ব নালাগে। আৰু কৈছে যে এই মই গুচি যোৱাৰ পিছত এই সৰু সৰু ল'ৰাকেইটা কি হ'ব? মই এতিয়া ভিক্ষা মাগি যি পাইছোঁ আনি পেলাই দিছোঁ, তুমি বনাই কৰি তেওঁলোকক খুৱাই বুৱাই ধৰ্মটো ৰক্ষা কৰিছে, কিন্তু মই গুচি যোৱাৰ লগে লগে তেতিয়াহ'লে তেওঁলোকক কোনে ভিক্ষা কৰি আনি দিব? কিন্তু লগে লগেতো আইগৰাকীয়ে ক'লে, আপুনি সেইটো কথা চিন্তা কৰিব নালাগে, আপুনি ঈশ্বৰৰ ওচৰলৈ যাব লাগে, সখীৰ ওচৰলৈ যাব লাগে, আপুনি সেইটোৱে চিন্তা কৰক। ঘৰখন আজিৰ পৰা মই কেনেকৈ চলাব লাগে, ল'ৰা ছোৱালীকেইটা কেনেকৈ দায়িত্ব ল'ব লাগে, সেই দায়িত্বটো মই এই বুলি যেতিয়া গৃহিণীগৰাকীয়ে, মাতৃগৰাকীয়ে, ভাৰ্যাগৰাকীয়ে যেতিয়া দায়িত্ব ল'ব, পুৰুষজন উন্মুক্ত হৈ যায়, মুকলি হৈ যায়। গতিকে তেওঁ এতিয়া যিকোনো কৰ্মত তেওঁ মনোনিৱেশ কৰিব পাৰে, মন কেতিয়াও তেওঁ অস্থিৰ নহয়। গতিকে এইকাৰণে প্ৰকৃতি ধৰ্মটো ইয়াত লুকাই থৈছে। গতিকে গৃহিণীয়ে প্ৰথমবাৰ সেইদিনাখন ভিক্ষা কৰিবলৈ গৈছে, হ'ব আপুনি চিন্তা কৰিব নালাগে, মই তাৰ ব্যৱস্থা কৰিম। গতিকে তেওঁক বহুৱাই থৈ তেওঁ ভিক্ষা কৰিবলৈ গৈছে। প্ৰথম ঘৰতে যিকেইটা তেওঁ পালে গোটেইখিনিকে আনি পেলাই ভগৱন্তৰ নামতে তেওঁ সান্দহ কৰি বনাই কৰি কোনো মানে লজ্জাবোধ নকৰাকৈ আনন্দ মনেৰে, সসন্মানেৰে, সন্তোষ মনেৰে তেওঁ চিৰাকানিতে বান্ধি সাধাৰণ এটা টোপোলা হিচাপে তেওঁ যাৰ যেনেকুৱা অৱস্থা ব্যৱস্থা সেইমতে তেওঁ পঠিয়াই দিছে। আৰু দামোদৰেও টোপোলাটো কাকলৈকে ল'লেহে ল'লে, পাহৰিয়ে গ'ল পিছত যে মই যে ভগৱন্তৰ কাৰণে কিবা এটা লৈ আছিলোঁ, সেইটো ধাৰণাই নাই। কেতিয়া কৃষ্ণক দেখা পাম, সখীক কেতিয়া দেখা পাম, এই ধাৰণাৰে গৈ 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 অন্তে কোৰ পালেগৈ, কোনেও তেওঁক বান্ধনতা নাই বুলি ইয়াত চমুকে বৰ্ণনা নাই। গতিকে গৈ গৈ অন্তে কোৰে পালেগৈ, তাৰপিছত এতিয়া কি লীলা হয় সেইটো কৰিব। পুৰষ হাজাৰো আভাস প্ৰকাশে বৈকুণ্ঠপুৰ মান যদু গণজাত পখিবে নপাৰে কৃষ্ণৰ ৰহস্য স্থান
বাৰয়ে কবিহে অখিল ব্ৰাহ্মণ কেহুৱে বাধন্তা নাই হৈবা ভাৰ্যা সমে সোণাৰ হাতত খুটিয়া সাজদু ৰাই মিত্ৰক দেখিয়া ভাৰ্যা কৈৰিয়া উঠিয়া খিয়াথে বেথে দুই হাতে সাৱটি ধৰিলাই আনন্দে তিনিও লোকৰ নাথে সখী কয় আলিংগী অতি প্ৰীতি পাইলা আনন্দে লুটক জৰে সোণাৰ হাতত বসুৱাইলা নিয়া ধৰিয়াই আতি সাদৰে ৰাম আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদকলৈ লাখিৰে সুগন্ধি চন্দন কুংকুমে সখীৰ ঘঁকিলা শৰীৰে দীপ ধূপ লগাই পূজিলা বিপ্ৰক কৰ্পূৰ তাম্বুল দিয়া সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক হৈভা মাধৱৰ প্ৰিয়া দেখিয়াই অন্তেশ পুৰৰ লোকৰ বিস্ময় ভয় গৈল পাছে ইটো মহাদুখী ভিক্ষুক ব্ৰাহ্মণে কত পুণ্য কৰি আছে তই লোকৰ গুৰু লক্ষ্মীৰ নিবাস আপুনি সেৱন্ত যাক ভাৰ্যা কৈৰিয়া আংকয়া লিংগন্ত যেহেন শ্ৰেষ্ঠ ডাক কৃষ্ণ হৰি ৰাম ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ কৃষ্ণ। এতিয়া চাওক গুৰুসকল, যিটো বৰ্ণনা দিলে বিপ্ৰ দামোদৰ গৈ অন্তেশপুৰ পালেগৈ। অন্তেশপুৰ পোৱাৰ আগে আগে তেওঁ দেখা পাইছে যে প্ৰভু ভগৱন্ত কৃষ্ণৰ 16,800 যি মানে ধৰক 108গৰাকী যি নাৰী আছে, 16,108গৰাকী নাৰী, প্ৰত্যেকৰ কাৰণে একো একোটা বোলে দিব্য গৃহ সাজি তাতেই বোলে তেওঁলোকে বসবাস কৰি আছে।
এইবিলাক কথা শুনা কথাহে, কিন্তু কোনোদিনটোতো তেওঁতো দেখা নাই। এতিয়া তেওঁ স্বচকুৰে দেখিছে যে বৈকুণ্ঠৰ যিটো বৰ্ণনা দেখিছোঁ, বৈকুণ্ঠ বৰ্ণনাৰ লগত দ্বাৰকাৰ বৰ্ণনাৰ কোনো পাৰ্থক্যই নাই। প্ৰত্যেকটো গৃহ ইমান দিব্য গৃহ, আৰু তাতেই প্ৰভু ভগৱন্তে তেওঁ ভাগ্যগণৰ কাৰণে যিটো মানে ব্যৱস্থাৰে ইমান দিব্য গৃহবিলাক সাজি থৈছে। ইয়াত যদুগণৰ কোনো এজনে প্ৰৱেশ কৰিবই নোৱাৰে। যদুগণৰ প্ৰৱেশ কৰিব নোৱাৰে মানে তিনি ত্ৰৈলোকৰ কোনেও তাত প্ৰৱেশ কৰিব নোৱাৰে সহজতে। কিন্তু আজি বিপ্ৰ দামোদৰক বাধা দিয়া কোনোৱে নাই। তেওঁবিলাক চাই চাই তেওঁ আচৰিত হৈ গৈছে যে কোনটো গৃহত এতিয়া ভগৱন্ত আছে। তেওঁ নিজে এতিয়া মনতে সেই মুহূৰ্ত ভাবিছিল যে পত্নীগণে য'ত যেনেকৈ থাকক সেইটো বেলেগ কথা, ভগৱন্তটো এজনহে, তেওঁ এঠাইতহে থাকিব এটা সময়ত। তেওঁ চিন্তা কৰিছে কোনটো গৃহত মই এতিয়া তেওঁক সোমাম, তেওঁক বিচাৰিম। যি নহওক তেওঁ মনতে ভাবিলে যে এইটো গৃহতে সোমাম। সেইটো গৃহতে সোমালে। সোমাই গৈ ভিতৰত যেতিয়া তেওঁ বাধনতাই নাই গৈয়ে আছে, এফালে আকৌ কৃষ্ণই নিজৰ ভাৰ্যাৰ লগত সভ্যাৰ কথা উল্লেখ কৰিছে। প্ৰকৃতপক্ষে এইটো লক্ষ্মী বুলি ক'লে গোটেই কেইগৰাকীকে এটা ৰূপে বুজায়, বা যি কি নহওক তেওঁ যদি নাৰায়ণ হয়, তেওঁ সভ্যাই হওক ৰুক্মিণী হওক যোনেই নহওক সমস্তবিলাকে হৈছে এটা লক্ষ্মী স্বৰূপা। যে লক্ষ্মীৰ লগত তেওঁ কি কৰি আছে, তেওঁ শয়ন কৰি আছে। কিন্তু সেই সময়তেই যেতিয়া তেওঁ সখীক দেখা পালে যে ইতিমধ্যে তেওঁ গৃহত প্ৰৱেশেই কৰিলে, গতিকে ধুৰ মূৰ খাই তেওঁ উঠি এতিয়া প্ৰথমতে সখীক তেওঁ আলিংগনেই কৰিছে। দৌৰি আহি আলিংগন কৰিছে। এতিয়া সখীয়ে যেনে মানে বাট কৰি বাই আগতে তেওঁৰ দেহৰ বস্ত্ৰৰ যিটো মলিয়ন যিটো অৱস্থাৰ কথা ভগৱন্তৰ মনত নাই। ভগৱানৰ মনত এটাই যে তেওঁ সখীক তেওঁ প্ৰথমবাৰৰ কাৰণে আজি দ্বাৰকাত তেওঁ লগ পাইছে, অথচ তেওঁ নিজৰ গৃহতে। গতিকে গৃহ ধৰ্ম ৰক্ষা কৰি অভ্যাগতজনক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব লাগে সেই নীতিৰ কথাটো এতিয়া তেওঁ মনলৈ আহিছে যে মই পাহৰি গ'লোঁ, মই ভুল হৈ গ'ল। সখী আহি পেলাই ভিতৰ পালেহি, মই অভ্যাগতজন আহি ভিতৰ মই তেওঁক শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। গতিকে শেষত গৈ তেওঁক কি হৈছে সাৱটি ধৰি তেওঁ গালে মুখে মানে আলিংগন কৰি শেষত কি কৰিছে ভিতৰলৈ মাতি লৈ গৈছে। ভিতৰলৈ তেওঁক লৈ গৈছে আঠে পেঠে কৰি, ভিতৰলৈ নি সোণৰ মানে আসনত তেওঁক বহুৱাইছে। বহুৱাৰ পিছতহে সোণৰ পাত্ৰ আনিছে, সুগন্ধি জল আনিছে, সমস্তবিলাকে তেওঁ ধুৱাই পখলাই পদৰ ধূলা লৈছে, পদৰ জল তেওঁ লৈছে ইত্যাদি ইত্যাদি। ইমান আনন্দ মানে গোসাঁইক যেনেকৈ ঈশ্বৰক যেনেকৈ পালে আমাৰ যেনেকুৱা এটা শ্ৰদ্ধা ভক্তি, ঠিক তেনেকৈ যেন এজন গৃহস্থই অভ্যাগতক কি লাগে তেওঁ সখীয়ে হওক বা কোনোবাজনেই হওক এতিয়া ঈশ্বৰ জ্ঞান কৰি দেৱ জ্ঞান কৰি তেওঁক আজি গৃহত এনেদৰে তেওঁ শুশ্ৰূষা কৰিছে। আৰু স্বয়ং কৃষ্ণই গৃহস্থী ধৰ্ম পালন কৰিছে। আৰু এই ক্ষেত্ৰত এতিয়া বাকী সমস্তই কৃষ্ণক এতিয়া ভেবালৈকে চাই থকাৰ বাহিৰে উপায় নাই। কাৰণ লক্ষ্মী স্বৰূপা তেওঁৰ ভাৰ্যাসকলেও এতিয়া তেওঁলোকৰ তৎধ্বনি হেৰাই গৈছে যে কি হ'ব এতিয়া, যে কৃষ্ণই গোটেইখিনি কৰ্ম তেওঁ যেতিয়া কাকো খাতিৰ নকৰাকৈ কৰি আছে, ভাৰ্যাসকলে নকৰাকৈ থাকিব। আৰু যিসকল পৰিচায়কে চাকৰ লগোৱা লিখছোঁ যিবিলাকে কৃষ্ণৰ ওচৰলৈকে কোনোদিন যাবই নোৱাৰে, কৃষ্ণৰ ওচৰলৈকে কোনোদিন মানে দেখা কৰিবলৈ সাহসে কৰিব নোৱাৰে, সেইজন কৃষ্ণই আজি সাধাৰণ এজন ভিক্ষুক এনেদৰে যিটো শুশ্ৰূষা কৰাত দেখিছে তেওঁলোকে আচৰিত হয়। এতিয়া কৃষ্ণ মহিমাৰ কথাটো তেওঁলোকে জানেই যে কৃষ্ণই কি কৰিব পাৰে কি কৰিব নোৱাৰে, কিন্তু ডাঙৰ তেওঁলোকৰ কাৰণে এটা মানে ভাৱনা আহিছে এইটোহে যে জগতৰ ঈশ্বৰ জগতৰ স্বামী কৃষ্ণই যাক সেৱা শুশ্ৰূষা কৰি আছে, যাক এইটো সেইজন কিমান এজন ভাগ্যৱান হ'ব লাগিব। এইটো জন্মততো তেওঁতো কোনো কুকৰ্মটো কৰা জগতে দেখা নাই, তেওঁ ডাল দৰিদ্ৰ, কিন্তু পূৰ্ব জন্মত তেওঁ কিমান তপ কৰি আছিল, যাৰ ফলত আজি স্বয়ং কৃষ্ণই তেওঁক আজি এনেদৰে সখী হিচাপে হওক আলিংগন কৰি তেওঁ পদ ধূলা লোৱাইছে, তেওঁ ভৰি ধুৱাইছে, তেওঁ গোটেই যিখিনি কৰিব লগা সমস্তখিনি কৰি এতিয়া জগতক এতিয়া তেওঁ আচৰিত কৰাই দিছে। গতিকে তাৰ মাজতে ভাবিছে যে পূৰ্ব জন্মত কিমান এটা ডাঙৰ তেওঁ তপ কৰিছিল, পুণ্য কৰিছিল, যাৰ ফলত আজি কৃষ্ণ এতিয়া তেওঁ দাসৰ দাস এনেকুৱা এটা ৰূপত আজি তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আৰু উপায়ন্তৰ হৈ
লক্ষ্মী স্বৰূপা সেই নাৰীগৰাকী এই কৃষ্ণৰ ভাৰ্যাসকলে যে তেওঁলোকেও নিজৰ নিজৰ সাধ্য অনুসৰি আপ্যায়ন কৰিব লগা হৈছে, সৎকাৰ কৰিব লগা হৈছে, বিচনী লৈ আহিছে, চামৰ লৈ আহিছে, আনি পেলাই সুগন্ধি বা শীতল বা প্ৰদান কৰিব লগা হৈছে। ইমান দূৰৰ পৰা ভাগৰ যুগৰে আহিছে, ভাগৰ যুগৰ মানে নাশ কৰিবৰ কাৰণে যাৰ যেনেকুৱা সুযোগ সুবিধা সেইমতে তেওঁলোকক সেৱা কৰিবলৈ বাধ্য হৈছে। কৃষ্ণই আদেশ দিবলৈ হোৱা নাই যে অমুক কৰা তমুক কৰা তমুক কৰা, কাৰণ নিজৰে তত্ত্বনি নাইকিয়া হৈছে, মই কি কৰিম কি নকৰিম, হয়নে? গতিকে এই স্বৰূপটো দেখা পাই এতিয়া জগতে তাত যোগ মানিছে। বাৰু যি কি নহওক ইয়াৰ মাজত এসোপাটো ঘৰ আছে ন, ঘৰলৈ দাম গৈছোঁ তাতে প্ৰভু ঘৰ পাইছে, বেলেগ এটা ঘৰতো প্ৰভু থাকিব পাৰে। কেনেকুৱা কাৰণে তেওঁ পালে কথাটো এইটোহে হৈছে, নাৰদক সেইটো দৰ্শন দিয়াইছে, কৃষ্ণ ক'ত নাই। এতিয়া আমাৰ মায়াৰ দৃষ্টিতে ভাবি আছোঁ যে কৃষ্ণ এজন 16,108গৰাকী নাৰীক তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিছে। একেলগেনো একে সময়তে সকলোৰে লগতে থকাটো সম্ভৱ নে, এই ধাৰণাটো আমি লৈ আছোঁ। নাৰদে লৈ আছিলে। নাৰদে গৈ দেখিলে কি যে ইটো গৃহটো কৃষ্ণই যে কোনোবা এগৰাকী ভাৰ্যাৰ লগত গৃহৰ কৰ্মত ব্যস্ত আছে, সিখন গৃহটো গৈ পেলাই দেখিছে সেই কৃষ্ণই ব্যস্ত হৈ আছে ইটো কৰ্মত। গতিকে কৃষ্ণ কোন ঠাইত নাই। আৰু প্ৰতিগৰাকী তেওঁ ভাৰ্যায়ো অনুভৱ কৰিছে যে কৃষ্ণ মোৰ লগতে আছে, স্বামী মোৰ লগত আছে, আনত থাকক নাথাকক ভাবিব লগা নাই, মোৰ লগত আছে যেতিয়া আছে। গতিকে এই ভাৱনাৰে এতিয়া জগতত তেওঁ সমস্তকে তেওঁ কৃপা কৰি আছে। শংকৰ চুৰকো তেনেকৈ কৈছিলে। গতিকে সেইটো কাৰণতে এতিয়া বিপদামোদৰ মনতহে ভ্ৰম হৈছে যে কোনটো গৃহত গ'লে তেওঁক পাম। কিন্তু যিটো গৃহতে নোসোমাও কিয় কৃষ্ণক যে পাবই, এই কথাটো আগতে নাৰদেই প্ৰমাণ পাই গৈছে। আহিছে লগ পাবই, আৰু কৃষ্ণ আছেও, তেওঁতো সৰ্বজনতা, তেওঁ চাইহে আছে। আহকচোন, এটা নিৰ্দিষ্ট এটা মানে সময়লৈকে তেওঁ বাট চাই আছে। গতিকে সেইকাৰণে য'তেই গৈছে তেওঁ কৃষ্ণকে পাইছে। প্ৰথম অভিলাষটো আছিল কৃষ্ণক কেনেকৈ দেখা পাম, কৃষ্ণকেই তেওঁ দেখা পাইছে। কৃষ্ণ দৌৰি আহিছে পুৱাৰ পৰা, শয্যাত এৰি থৈ আহিছে। সাধাৰণতে স্বামী স্ত্ৰীৰ মাজত যেতিয়া এটা শয্যাত যেতিয়া থাকে, শয্যা ত্যাগ কৰাৰ যিটো নিয়ম আচৰণ, ভাৰ্যাগৰাকীহে প্ৰথমতে কিন্তু শয্যা ত্যাগ কৰিব নালাগে, এইটো হৈছে নিয়ম। কিন্তু ভগৱন্তৰ ক্ষেত্ৰত সেই নিয়মৰ ওলোটা হৈ গ'ল, কাৰণ সময়ে নাইকিয়া হৈ গ'ল, কাৰণ স্বয়ং ভগৱন্ত আহি গ'ল। বদনামটো কাৰ হ'ব? যদি এখন গৃহস্থৰ ওচৰলৈ কোনোবা এজন আহি যদি অসন্তুষ্ট হ'ব লগা হয় কিবা কাৰণত, গৃহস্থনীগৰাকী দুখতকৈ গৃহস্থজনৰ দুখটোহে প্ৰথমতে আহিব। কাৰ ঘৰলৈ গৈছিলোঁ, যে অমুকৰ ঘৰলৈ গৈছিলোঁ, তাত কি পালোঁ, বোলে এইটো পালোঁ। কথাটো হয় নে নহয়? কিন্তু গোটেই কৰ্মখিনি আগবাঢ়িব লাগে কোনে? নাৰীগৰাকীয়ে কৰিব লাগে। কাৰণ নামটো কিন্তু শেষত গৈ পুৰুষজনেহে ওলাই গ'ল, হয়নে নহয়? গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে গৃহস্থৰ সাংসাৰিক ধৰ্ম তেওঁ ত্যাগ কৰি ঘৈণীয়েকক কোৱা নাই যে উঠাচোন কোন আহিছে চোৱাহি, ক'ব লগা হোৱা নাই। তেওঁ যে নাই এতিয়া চেচে আৰু এতিয়া অভ্যাগত যেতিয়া আলহী আহি যেতিয়া বিমুখ হৈ থাকিব, গৃহস্থৰ পৰা যদি বিমুখ হৈ থাকিব, গৃহস্থৰ কাৰণে কিমান অমংগল। গতিকে নিজেই দৌৰি গৈ উঠি গৈ তেওঁ কি কৰিছে, আদৰ সৎকাৰ কৰাৰ ধৰ্মটো পালন কৰিছে। এইখিনিহে কথা। বৈষ্ণৱক শ্ৰেষ্ঠ কৰিছে।